হেল্ল' এভৰিৱান, সকলোকে স্বাগতম জনাইছোঁ। আজি মই তোমালোকৰ বাবে অৰ্থাৎ ক্লাছ 10ৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে 2026 চনত হ'ব লগা SSLC এক্সামৰ উপযোগী হোৱাকৈ ছ'চিয়েল ছায়েন্সৰ ভাৰতীয় গণতন্ত্ৰ পাঠটি আলোচনা কৰি MCQৰ ভিডিঅ' এটা লৈ আহিছোঁ। আশা কৰোঁ সকলোৰে উপকৃত হ'ব। আজিৰ প্ৰশ্ন হ'ল, ভাৰতৰ সংবিধান কেতিয়া বলবৎ হৈছিল? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। এ 15 আগষ্ট 1947, বি 26 জানুৱাৰী 1950, চি 2 অক্টোবৰ 1948, ডি 1 জানুৱাৰী 1951। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব বি 26 জানুৱাৰী 1950। আমাৰ পৰৱৰ্তী প্ৰশ্নটো হ'ল, সংবিধানৰ ৰচয়িতা কোন আছিল? অৰ্থাৎ সংবিধান কোনে ৰচনা কৰিছিল? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। এ জৱাহৰলাল নেহৰু, বি ডক্টৰ BR আম্বেদকাৰ, চি মহাত্মা গান্ধী, ডি ৰাজেন্দ্ৰ প্ৰসাদ। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব বি ডক্টৰ BR আম্বেদকাৰ। আমাৰ পৰৱৰ্তী প্ৰশ্নটো হ'ল, গণতন্ত্ৰ মানে কি? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। এ ৰাষ্ট্ৰপতিৰ শাসন, বি ৰাজতন্ত্ৰ, চি জনতাৰ দ্বাৰা, জনতাৰ বাবে, জনতাৰ শাসন, ডি ৰাজনৈতিক দলৰ শাসন। ইয়াত কাৰেক্ট এনচাৰটো হ'ব চি জনতাৰ দ্বাৰা, জনতাৰ বাবে, জনতাৰ শাসন। আমাৰ পৰৱৰ্তী প্ৰশ্নটো হ'ল, ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি কোন আছিল? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। এ ডক্টৰ BR আম্বেদকাৰ, বি ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ, চি জৱাহৰলাল নেহৰু, ডি সৰ্বপল্লী ৰাধাকৃষ্ণ। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব বি ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ। আমাৰ পৰৱৰ্তী প্ৰশ্নটো হ'ল, ভাৰতৰ সংসদ দুটা গৃহত বিভক্ত দেশ। ইয়াত চাৰিটা অপশ্যন দিয়া আছে। এ ৰাজ্যসভা আৰু লোকসভা, বি ৰাষ্ট্ৰপতি আৰু মুখ্যমন্ত্ৰী, চি বিধানসভা আৰু বিধান পৰিষদ, ডি চৰকাৰ আৰু ন্যায়ালয়। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব এ ৰাজ্যসভা আৰু লোকসভা। আমাৰ পৰৱৰ্তী প্ৰশ্নটো হ'ল, ভাৰতৰ চৰকাৰৰ তিনিটা শাখা কোনবোৰ? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। কাৰ্যবাহী, বিধানমণ্ডল, ন্যায় বিচাৰ, বি ৰাষ্ট্ৰপতি, ৰাজ্যসভা, লোকসভা, চি চৰকাৰ, জনতা, ৰাজনীতি, ডি ৰাজনৈতিক দল, ৰাষ্ট্ৰপতি, গৃহমন্ত্ৰী। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব এ কাৰ্যবাহী, বিধানমণ্ডল, ন্যায় বিচাৰ। আমাৰ পৰৱৰ্তী প্ৰশ্নটো হ'ল, সংবিধানত মৌলিক অধিকাৰৰ সংখ্যা কিমান? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। এ 4, বি 5, চি 6, ডি 7। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব চি 6। আমাৰ পৰৱৰ্তী প্ৰশ্নটো হ'ল, ভোটাধিকাৰৰ নিম্নতম বয়স কিমান? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। এ 18 বছৰ, বি 21 বছৰ, চি 20 বছৰ, ডি 25 বছৰ। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব এ 18 বছৰ। আমাৰ পৰৱৰ্তী প্ৰশ্নটো হ'ল, জনগণৰ দ্বাৰা, জনগণৰ বাবে, জনগণৰ শাসন ডেছ।
এই কথাৰ কোনে কৈছিল? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। এ আব্ৰাহাম লিংকন, বি মহাত্মা গান্ধী, চি নেহৰু, ডি আম্বেদকাৰ। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব এ আব্ৰাহাম লিংকন। আমাৰ পৰৱৰ্তী প্ৰশ্নটো হ'ল ভাৰতৰ সংবিধানত ধৰ্ম নিৰপেক্ষতা মানে ডেছ। ইয়াত চাৰিটা অপশ্যন দিয়া আছে। এ কেৱল হিন্দু ধৰ্ম, বি ৰাজনীতিৰ পৰা ধৰ্ম পৃথক কৰা, চি ৰাজনৈতিক ধৰ্ম, ডি সংখ্যালঘু ধৰ্মৰ শাসন। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব বি ৰাজনীতিৰ পৰা ধৰ্ম পৃথক কৰা। আমাৰ পৰৱৰ্তী প্ৰশ্নটো হ'ল সংবিধানত কিমান ধৰণৰ মৌলিক কৰ্তব্য আছে? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। এ 8 ধৰণে, বি 10, চি 11, ডি 12। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব চি 11। আমাৰ পৰৱৰ্তী প্ৰশ্ন হ'ল সংবিধানত ন্যায়, স্বাধীনতা আৰু ভাতৃত্ব শব্দবোৰ আহিছে ডেছ। ইয়াত চাৰিটা অপশ্যন দিয়া আছে। এ মৌলিক অধিকাৰৰ পৰা, বি সংবিধানৰ প্ৰস্তাৱনাৰ পৰা, চি মৌলিক কৰ্তব্যৰ পৰা, ডি সংসদৰ পৰা। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব বি সংবিধানৰ প্ৰস্তাৱনাৰ পৰা। আমাৰ পৰৱৰ্তী প্ৰশ্নটো হ'ল ভাৰতৰ সংবিধানত মুঠ অনুচ্ছেদ কিমান আছিল আৰম্ভণিত? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। এ 395, বি 448, চি 365, ডি 450। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব এ 395। আমাৰ পৰৱৰ্তী প্ৰশ্নটো হ'ল ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী কোন আছিল? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। এ লাল বাহাদুৰ শাস্ত্ৰী, বি জৱাহৰলাল নেহৰু, চি ৰাজেন্দ্ৰ প্ৰসাদ, ডি আম্বেদকাৰ। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব বি জৱাহৰলাল নেহৰু। আমাৰ পৰৱৰ্তী প্ৰশ্নটো হ'ল ভাৰতৰ সংবিধান কেতিয়া গ্ৰহণ কৰা হৈছিল? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। এ 26 নৱেম্বৰ 1949, বি 15 আগষ্ট 1947, চি 26 জানুৱাৰী 1950, ডি 14 ফেব্ৰুৱাৰী 1949। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব এ 26 নৱেম্বৰ 1949। থেংক ইউ।